অন্য ৰাজ্য চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাজ্য চৰকাৰৰ মাননি বৃদ্ধি কৰক হৈছেনে 2 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকা নমস্কাৰ আমাৰ ইতিমধ্যে আজি মিটিঙৰ প্ৰায় আয়োজন কৰা হৈ গৈছে আৰু আমাৰ ছোৱালী ইতিমধ্যে আহি গহপুৰ চেণ্টাৰৰ যিটো আদৰ্শ কেন্দ্ৰ তাত উপস্থিত হৈছেহি আৰু খন্তেক পাছতে আমাৰ গোটেই ছোৱালী সব ফালৰ পৰা আহিব কাৰণ আজি শনিবাৰ স্কুলত উপস্থিত হৈহে আহিবলগীয়া হৈছে সেইকাৰণে অকণমান দেৰি হৈছে আৰু এতিয়া ছোৱালী আহিবলৈ আৰম্ভ কৰিছে আৰু খন্তেক পাছতে আমাৰ যি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলো আহি ইয়াত উপস্থিত হ'বহি তেওঁলোকে জনাইছে যে আৰু আধা ঘণ্টাৰ ভিতৰত আমাৰ ইয়াত উপস্থিত হ'বহি গতিকে তেতিয়ালৈ আমাৰ সম্পূৰ্ণ যোগাৰ কৰা হৈ যাব আৰু আপোনালোকক মিটিঙৰ সবিশেষ দেখুৱাম গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া চাওকচোন এয়া আমাৰ ছোৱালীয়ে মহলা মাৰি আছে একদম তেওঁলোকৰ ঘৰুৱা কথা পাতিবলৈ সুবিধাই নাপায় গতিকে আজি সুবিধা পায় ছোৱালী ইতিমধ্যে আহিছে আহি ইয়াতে উপস্থিত হৈছে সেই এজনী দুজনীকে আৰু এইফালে এইটো মডেল কেন্দ্ৰ তাতে আমাৰ আজি মিটিং হ'ব ইয়াতে আমি বহিবলৈ দিছোঁ ছোৱালীখিনি এইফালে ইয়াতে ভিতৰত আছে আমি বহুতখিনি তাতে বহিবলৈ দিছোঁ এই চকীতে এইখিনি বাৰান্দাত বহি আছে গতিকে আমাৰ ইয়াতে LP স্কুল এই LP স্কুলখনতে আমি আজি সভাখন অনুষ্ঠিত কৰিম আপোনালোকে মিটিংখন শেষলৈকে চাব চাই পেলাই কমেণ্ট কৰিব যে আমাৰ আলোচনাখিনি কেনেকুৱা হৈছে আৰু গ্ৰহণযোগ্য হৈছে নে নাই হোৱা জনাব কমেণ্ট কৰি পেলাই এইফালে আমাৰ এইগৰাকী এয়া আমাৰ চাৰ্কুলো আহি ইয়াতে একদম ধুনীয়াকৈ বহি অকণমান ৰেষ্ট লৈছে তাৰপিছত আমাৰ মিটিং আৰম্ভ হোৱালৈকে ইয়াতে অকণমান জিৰাই লোৱা ন বাইদেউহঁত আহি আছে আৰু ছোৱালীখিনি স্কুল কিছুমানৰ পৰা দূৰৰ নহয় জানো আহি পোৱালৈ অকণ সময় লাগিবই গতিকে আমি ইয়াতে অকণমান ৰওঁ ওচৰৰখিনি যিহেতু পাইছেহি আঁতৰৰখিনি আহি আছে আৰু সময়ত সকলো আহি উপস্থিত হ'বহি গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কমেণ্টত জনাব আপোনালোকে আমাৰ আলোচনাখিনি আপোনালোকক নিশ্চয় দেখাম গতিকে আলোচনাখিনি কেনেকুৱা হৈছে জনাব আমাৰ আজি সন্ধ্যাৰ মিটিং যিহেতু সকলোৱে আমাৰ ইউনিফৰ্ম পিন্ধি অহাটো ভাল আছে ভাল আছিলে হয় তাৰ ভিতৰতে হয় হ'ব তেওঁ মানে কিবা খেলি মেলিকৈ গুচি আহিলে চাগে পাহৰিলে চাগে সদায় পিন্ধিয়ে থাকে যে আজি বুলিব অফিচৰ যিটো সময় আমি সেইটো ব্যৱহাৰ কৰোঁ আহৰণ সময়নো আমি আমাৰ মিটিংখনলৈ পিন্ধি হ'ব দিয়া একো নাই অকণমান পৰিৱৰ্তন হৈও ভাল লাগে ন কেতিয়াবা সদায়নো কিমান অংগনবাড়ী কৰ্মী হৈ দেখা কিমাননো সদায় কৰ্মী হৈ চিনাকি দিম কোনো আমাক চিনাকিয়ে দিয়ে নে এতিয়ালৈকে হয় নহয় বাৰু আমাৰ চৰকাৰে এতিয়ালৈকে একো ক্ষেত্ৰত যেতিয়া আমাক গুৰুত্ব দিয়া নাই কাৰণ আমি ইমান কষ্টত স্বীকাৰ কৰোঁ আমি যিমানখিনি গুৰুত্বপূৰ্ণ কাম কৰিব লাগে যিমানখিনি টান কাম আমাৰ ওপৰত জাপি দিছে সেইখিনি যেতিয়া চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই কেতিয়াবা আমাৰো অনিচ্ছা হৈ যায় তাৰমানে সেইকাৰণে আমিও কেতিয়াবা মনটো বৰ দুখ লাগে গম পাইছেনে আমি ইমান কষ্ট স্বীকাৰ কৰোঁ কণ ল'ৰা ছোৱালীখিনিক প্ৰথম আমিয়ে কি তেওঁলোকক তাৰমানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰোঁ হয় নহয় সেই ক্ষেত্ৰত যেতিয়া আমাক চৰকাৰে অকণো বুজি নাপালে আমিও কেতিয়াবা মনটো নিজৰে অকণমান দুখ লাগে ন কি কৰিব এনেকৈ চলি আছে তথাপিতো চাওঁ ন চেষ্টা কৰি আমাৰ আজি কেন্দ্ৰীয় কমিটি আহিছে তেওঁলোকৰ লগত আমি আলোচনা কৰোঁ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব ঠিক আছে তেতিয়াহ'লে বাইদেউ মোৰ নাম ৰূপাৰন্ধা গগৈ মই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী আৰু চেণ্ট্ৰেল কমিটিৰ মই ভাইচ প্ৰেচিডেণ্ট নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰমীলা বৰুৱা মই মাৰ্ঘেৰিটা প্ৰকল্প তিনিচুকীয়া জিলা আৰু মই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু এঠাইত হৈছে আমাৰ মুখ্য উপদেষ্টা সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু এইফালে চিনাকি হ'লে চাগে আমাৰ সদৌ অসমৰ সদস্যা গীতিমণি গগৈ বাইদেউ এতিয়া আপোনালোকৰখিনি চিনাকি দিয়া মোৰ নাম নুৰিমণি শইকীয়া একেবাৰে নগণ্য দিয়ে পইচাটো আমাৰ মানে ধৰক মোৰ পৰা কাগজত মই ইয়াৰ পৰা মই 100 টকা দিছে মই আকৌ তাৰ লগত যোগ কৰি 100 টকা যোগ কৰিলে মই যাব পাৰোঁ কিন্তু আমাৰ এনেকুৱা সমস্যা আছে আমাৰ দুই মানে ব্ৰহ্মপুত্ৰ দুই পাৰ হৈ পেলাই আমাৰ ডাক চাপৰ যে কেন্দ্ৰ আছে তালৈ নাৱেৰে পাৰ হৈ বাৰিষা যাব লাগে আকৌ ইয়াৰ পৰা কিমান দূৰ পৰা 20 কিলোমিটাৰ পাৰ হ'ল 22 কিলোমিটাৰ হ'ব কিমানখিনি ভিতৰুৱা জেগালৈ পাৰ হৈ যাওঁতে আমাৰ ল'ৰাটোক দিলে না 100 টকা দিলোঁ 100 টকা মই এখেতক দিবলৈ কৈছোঁ
100 টকাত যাতায়াতৰ খৰচটো নহয়। আমাৰ ধৰিব লাগে যাতায়াতৰ খৰচটো উন্নত কৰিব। এইফালে আপোনাৰ অৰুণাচলৰ বৰ্ডাৰলৈকে আছে এইজনক চাহকাপ দি আছে পুৰৈ সীমা চাহটো বাকী দি দিয়া এয়া আঁতৰাই পেলাই চফা কৰি পেলাই দি দিম। 100 টকা বা 200 টকাত আমাৰ যাতায়াতটো নহয়, 500 টকা খৰচ হয়, তাত 100 টকা। গতিকে আমাৰ যাতায়াতৰ সমস্যাটো সকলো মানে অসমত সকলোৰে যাতায়াতৰ খৰচটো সমান হ'ব লাগে। আৰু আমাক মানে কি হয় এই আমাক যিটো অফিচৰ পৰা আমাক একে খায় ইমান আহিছে কি কথা, আমি মাত্ৰ চহী কৰিব লাগে। সকলো কৰ্মী একে গোটেই অলপমতে যাতায়াতৰ মানে খৰচটো বঢ়াব লাগে। আপোনালোকৰ ইউনিয়নখন মজবুত হ'লে ছোৱালীখিনিক আগতে আপোনালোকে কিয় নজনায়? নহয় বাইদেউ, এতিয়া এনেকুৱা হয় আমাৰ ধৰক চাকৰি বিক্ৰী যে আপোনালোকে কোনো বস্তু নানিব যেতিয়ালৈকে সন্থাই গৈ পিনি তাত বস্তুখিনি চেক নকৰিব আপোনালোকে। হয় হয়, এতিয়া এনেকুৱা কৰিছে আপোনাৰ ধৰক চাকৰি বৃত্তিত দি দিলে ছোৱালীবোৰ ৰখিবলৈ সময় নাই, পটাপট পইচাটো লৈ গুচি আহে। যেতিয়া আমি দিতাকেইজনী গৈ পাওঁগৈ তেতিয়া কয় দিতা আমুকটো ন জুৰিত আমুকটো কপি আমুকটো ইমান কম পইচা দিছে, তেতিয়া অকণমান মানে হুলস্থুলীয়া পৰিৱেশ এটা হয়। কিন্তু আগত নিয়াৰ কাৰণে আমি মাতিব নোৱাৰোঁ। কথাটো হ'ল তেনেকুৱা। এতিয়া আমাৰ দিছে মোৰ চাকৰিটো 13 নম্বৰ চাকৰিটো 27 তাৰিখে দিছে, কিন্তু 25, 26, 27 3 দিন হৈ গ'ল। 1 নম্বৰ চাকৰিটো 5 তাৰিখে নিব। এইবাৰ পৰা সেইটো মানে কৰিব লাগে যাতে আমাৰ পইচাটো কিমান দিছে সেইটো আমি জানিব লাগে। সন্থাই জনাৰ পিছতহে কামখিনি কৰিব। 500 টকাকৈ পাইছে। গতিকে চাওক আপোনাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো মানে আপোনালোকে এতিয়া কিখিনি আমালৈ মেছেজ আনিছে সেইখিনি আমি জানিব লাগিব। মেইনলি আমাৰ দৰমহা সমস্যা, মেইন সমস্যাটো হ'ল দৰমহা সমস্যা, প্ৰধান সমস্যা। গতিকে আপোনালোকে কি মাননি, গতিকে আপোনালোকে কি আমালৈ লৈ আহিছে হয় নহয়, আমাক ইচ্ছুক হৈ আছোঁ যেতিয়া জানিবলৈ আমি জানিম। মই এইখিনিকে ক'লোঁ। অন্য ৰাজ্য চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰক। হৈছেনে? 2 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক। 3 নম্বৰত আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সকলো বিভাগতে চৰকাৰী চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰি আছে, কিন্তু সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে কোনো ধৰণৰ পদোন্নতিৰ ব্যৱস্থা কৰা নাই। লগতে HLC পাছ অৰ্থাৎ মেট্ৰিক পাছ কোনো ধৰণৰ বয়সৰ সীমা নাৰাখি পদোন্নতি অতি শীঘ্ৰে দিব লাগে। সেই কথাটো লৈছে তাতে মেট্ৰিক পাছৰ পৰা BA পাছৰখিনিলৈকে পৰিব। 4 নম্বৰত আছে সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাড়ী কৰ্মীসকলৰ মোবাইলসমূহ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰত আছে কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। এইটো অলৰেডি তেওঁলোকে মানি লৈছে, কিন্তু এতিয়ালৈকে অৰ্ডাৰ কপি অহা নাই কাৰণে আকৌ এতিয়া যিটো ইণ্টাৰভিউ পাতিব সেইটো 45 বছৰৰ ঊৰ্ধ্বত হ'লে মানে সেইটোতে এতিয়া ইণ্টাৰভিউ ল'ব। কিন্তু পাছৰ পৰ্যায়ত যিসকল মানে সহায়িকাই কৰ্মী হৈ পদোন্নতি বিচাৰে তেওঁলোকৰ কোনো বয়সৰ সীমা নধৰে আৰু শিক্ষাগত অৰ্হতা নধৰে, কৰ্মভিত্তি চাই তেওঁলোকক মানে পদোন্নতি দিব। 6 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হোৱাৰ বাবে ব্যৱস্থা কৰি দিয়ক, সেইটো অলৰেডি হৈছে। 7 নম্বৰত আছে অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায় দিয়াৰ ব্যৱস্থা কৰক, সেইটো বাৰম্বাৰ ধৰি আহিছোঁ। 8 নম্বৰত আছে অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন পেঞ্চন MPSৰ দ্বাৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতি মাহে 100 টকাকৈ কাটি থকাৰ লগতে চৰকাৰৰ পৰা দিয়া 100 টকা মুঠ অলংকৃত মানে আমাৰ শিশু কল্যাণ প্ৰকল্পৰ যোগেদি কাটি ৰাখিছিল 2013 চনৰ পৰা। উক্ত টকাখিনি আমাৰ অৱসৰ লোৱাৰ কৰ্মী সহায়িকাই পাবলৈ সক্ষম নোহোৱাত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে। গতিকে চৰকাৰে এই টকাসমূহ দিয়াৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিয়ক। এই কথাটো কেলৈ লিখিলোঁ, যিসকলে মানে অৱসৰ লৈছে তেওঁলোকে মানে এতিয়া এই পেঞ্চনটো ধৰি লওক আমাৰ 2017 চনলৈকে
তেতিয়া কংগ্ৰেছ চৰকাৰে 100 টকা আমাৰ 100 টকা ৰাখিছিলে। আপোনালোকে গম পায় নহয় সেইটো কাটে যে। এতিয়া আমি 6400 টকাহে পাওঁ। সেই টকাটোৰ কাৰণে কিছুমানে ধৰি লওক কাগজ পত্ৰ গণ্ডগোল কিবা এটা হৈছে, সেইটো মানে আমাকতো প্ৰকল্পৰ পৰাহে জোৰ জবস্তি কৰি ছোৱালীক সেইটো খোলাইছে। গতিকে প্ৰকল্পৰ বিষয়ে সেইটো ব্যৱস্থা লওক বুলি দিছোঁ তাৰমানে। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা ধৰি লওক এতিয়া ক'ৰবাত কিবা এটা হৈছে, ক'ত কি নাই হোৱা, গোটেই কথাখিনি তাৰমানে আমি প্ৰতিবাৰে প্ৰতি ক্ষেত্ৰতে ধৰি আছোঁ। গতিকে আপোনালোকৰ যিখিনি সমস্যা গোটেই অসমতে সেই একেই সমস্যা, হয়নে নহয়? এতিয়া কথা হ'ল কি, আপোনালোকৰ ইয়াত অসম অংগনবাড়ী কৰ্মী সহায়িকা সেই বাইদেউগৰাকী ক'ত গ'ল, ৰীতা বাইদেৱে ক'লেই